চাওক পাণবজাৰ যিটো স্থানত আচলতে বোমা সংযোগ কৰাৰ তথ্য আলফা স্বাধীনৰ পৰা আচলতে প্ৰকাশ কৰিছিলে আৰু সেই প্ৰকাশ কৰা স্থানটোতে ইতিমধ্যে বম স্কোৱাডৰ লোক আহি আচলতে ইয়াত উপস্থিত হৈছে। বম স্কোৱাডৰ টীম ইতিমধ্যে আহিছে। সমান্তৰালকৈ ইয়াত আৰক্ষী প্ৰশাসনৰ লোকসকল আছে, ইয়াত সমান্তৰালকৈ আছে ফায়াৰ ছাৰ্ভিচৰ যিসকল লোক আছে, সকলো লোক আহি আচলতে ইয়াত উপস্থিত হৈছে। আৰু আমাৰ সমীপতে থকা যিটো আচলতে সেই ঘুমটিৰ যিখন দোকান, সেই ঘুমটিটোৰ তলতেই আচলতে এটা বাকচৰ ভিতৰত ইয়াত বোমা সংযোগ কৰাৰ তথ্য ইতিমধ্যে আলফা স্বাধীনৰ পৰা প্ৰকাশ কৰিছিল। আৰু সেই প্ৰকাশ কৰাৰ পিছতে ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ। এনেদৰেই তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। প্ৰতি মুহূৰ্ততে আৰক্ষী প্ৰশাসনৰ লোকসকল আচলতে সষ্টম হৈ পৰিছে আৰু তাৰ পিছতেই এনেদৰে আচলতে বম স্কোৱাডৰ যিসকল লোক আৰু সেই বম স্কোৱাডৰ লোকসকলো আহি আচলতে ইয়াত উপস্থিত হৈছেহি। এনেদৰেই তেওঁলোকে আচলতে অভিযান চলাব আৰু অভিযান চলোৱাৰ পিছতে আচলতে স্পষ্ট হৈ পৰিব যে এই স্থানটোত সঁচা অৰ্থত তেওঁলোকে বোমা সংযোগ কৰাটো হয় নে নহয়। সেই কথাটো কিছু মুহূৰ্তৰ পিছতে আচলতে স্পষ্ট হৈ পৰিব। আৰু এটা কথা নিশ্চিত যে ইয়াৰ পূৰ্বে শিৱসাগৰৰ যি স্থানত আচলতে বোমা সংযোগ কৰাৰ তথ্য ইতিমধ্যে আলফা স্বাধীনৰ পৰা দিছিলে আৰু সেই আলফা স্বাধীনৰ পৰা দিয়া তথ্য অনুসৰি আচলতে দুটাকৈ বোমা সদৃশ সামগ্ৰী আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই স্থানত। আৰু ইয়াৰ পিছতেই মহানগৰীৰ প্ৰায় 8টাকৈ স্থান ইতিমধ্যে চিলেক্ট কৰি দিছে। আলফা স্বাধীনৰ ফালৰ পৰা আচলতে 8টাকৈ স্থান চিলেক্ট কৰি দিয়া হৈছে আৰু সেই 8টাকৈ স্থানৰ ভিতৰত অন্যতম স্থানটো হৈছে পাণবজাৰ। আৰু পাণবজাৰ মতিলাল নেহেৰুৰ যিটো পথ আছে, তাত গাৰ্লছ হাইস্কুলৰ সমীপৰ ভাগতে আচলতে মতিলাল নেহেৰুৰ পথৰ যি আচলতে গাৰ্লছ হাইস্কুল আছে, পাণবজাৰ গাৰ্লছ হাইস্কুলৰ সন্মুখৰ ভাগতেই আচলতে যিখন এনেদৰে আচলতে ঘুমটিৰ দোকান আছে, সেই ঘুমটিখনতেই এনেদৰে বোমা সংযোগ কৰাৰ তথ্য ইতিমধ্যে লাভ কৰা গৈছে। আৰু বম স্কোৱাডৰ লোকসকলো আচলতে ইয়াত এনেদৰে আহি আচলতে ইয়াত অভিযান চলাইছে। আমি আপোনালোকক সেয়া এক্সক্লুচিভ ভিজুৱেল এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত স্পেচিয়েল টীম ইতিমধ্যে আহিছে আৰু স্পেচিয়েল টীম অহাৰ পিছত এনেদৰেই তেওঁলোকে অভিযান অব্যাহত ৰাখিছে। যিহেতু আলফা স্বাধীনৰ যি তথ্য, আলফা স্বাধীনৰ তথ্য অনুসৰিয়েই তেওঁলোকে আচলতে ইয়াত অভিযান চলাইছে আৰু অভিযান চলোৱাৰ পিছতেই এনেদৰে আচলতে কিছু মুহূৰ্তৰ পিছত স্পষ্ট হ'ব যে কিছু মুহূৰ্তৰ পিছতে স্পষ্ট হৈ উঠিব যে সঁচা অৰ্থত আচলতে ইয়াত বোমা সংযোগ কৰা আছে নেকি। সেই তথ্যসমূহ আচলতে লাভ কৰা যাব আৰু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে যাতে মহানগৰবাসী আচলতে খুব সতৰ্কতা অৱলম্বন কৰক। বৰ্তমান মুহূৰ্তত যিহেতু সতৰ্কতা অৱলম্বন কৰাৰ পিছতহে তেওঁলোকে যাতে আচলতে বাহিৰলৈ পৰাপক্ষত নোলোৱাটো ভাল এই মুহূৰ্তত, সেই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে। যিহেতু 8টাকৈ স্থান মহানগৰীৰ প্ৰায় 8টাকৈ স্থানত ইতিমধ্যে সতৰ্ক কৰি দিয়া হৈছে। প্ৰায় 8টাকৈ স্থানত ইতিমধ্যে বোমাতংক সংযোগ কৰাৰ তথ্য ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লোকসকলক আচলতে জনাইছে। যিহেতু আলফা স্বাধীনৰ পৰা তেওঁলোকে স্পষ্টভাৱে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে কোন স্থানত ইতিমধ্যে তেওঁলোকে কোন স্থানত আচলতে তেওঁলোকে সেই বোমাতংক সংযোগ কৰিছে সেই কথা স্পষ্টভাৱে আলফা স্বাধীনৰ ফালৰ পৰা পত্ৰযোগে প্ৰেৰণ কৰিছে। আৰু তাৰ ভিতৰত অন্যতম স্থানটো হৈছে এয়া মহানগৰীৰ পাণবজাৰ আৰু পাণবজাৰৰ মতিলাল নেহেৰু পথৰ যি আচলতে গাৰ্লছ হাইস্কুলৰ সমীপৰ এই ঠিক বালি পেলাই থোৱা যিটো অংশ, সেই বালি পেলাই থোৱা যদি কিছু কেমেৰাত আবদ্ধ হয়, বালি পেলাই থোৱা সেই অংশটোত আচলতে কিছু এটা বাকচৰ ভিতৰত আচলতে বোমাতংক পুতি ৰখাৰ তথ্য ইতিমধ্যে প্ৰকাশ পাইছে। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে এক প্ৰকাৰে হুলস্থুলময় পৰিস্থিতিৰ সৃষ্টি হৈছে, এক প্ৰকাৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আমি আপোনালোকক সেয়া দেখুৱাইছোঁ। যিহেতু এয়া বম স্কোৱাডৰ লোকসকল আচলতে আহিছে, বম স্কোৱাডৰ লোকসকল অহাৰ পিছতেই এনেদৰে তেওঁলোকে অভিযান চলাইছে। তেওঁলোকে আচলতে তেওঁলোকে চোৱা চিতা কৰিছে। ইয়াত ফায়াৰ ছাৰ্ভিচৰ লোকসকলো আচলতে আহিছে, সমান্তৰালকৈ আৰক্ষী প্ৰশাসনৰ লোকসকলো আচলতে ইয়ালৈ অহা দেখিবলৈ পোৱা গৈছে। আৰু আমি আপোনালোকক সেই তথ্য ইতিমধ্যে জনাইছোঁ। যিহেতু গুৱাহাটীৰ যি আচলতে ব্ৰহ্মপুত্ৰ উদ্যোগ পামৰ সমীপতে আচলতে এই ঘটনা সংঘটিত হোৱাৰ তথ্য ইতিমধ্যে লাভ কৰা গৈছে। মহানগৰীৰ প্ৰায় 8টাকৈ স্থানত আচলতে তেওঁলোকে এই বোমাতংক সংযোগৰ তথ্য ইতিমধ্যে প্ৰকাশ কৰিছে। দিছপুৰ লাষ্ট গেটত সমান্তৰালকৈ গান্ধী মণ্ডপ, নাৰেংগী আৰ্মি কেম্পলৈ যোৱাৰ পথৰ আচলতে যি CDA গেটৰ সমীপতে আচলতে সেই বোমাতংক সংযোগৰ তথ্য ইতিমধ্যে লাভ কৰিছে। সমান্তৰালকৈ এই স্থান পাণবজাৰ এই ব্ৰহ্মপুত্ৰ উদ্যোগ পাম্পৰ সমীপতেই
এই স্থানতে আচলতে সংযোগ কৰা হৈছে ভেটাপাৰা সমান্তৰালকৈ মালিগাঁও ৰাজগড় আৰু ৰাজগড় সেইকেইটা স্থানত আচলতে গুৱাহাটীৰ বোমাতংক সংযোগ কৰা হৈছে আৰু আমি আপোনালোকক সেয়া তথ্য এই মুহূৰ্তত দেখুৱাইছোঁ এয়া স্পষ্টভাৱে আমি আপোনালোকক এক্সক্লুচিভ ভিজুৱেল এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে পাণবজাৰৰ দৃশ্যাংশ এয়া আলফা স্বাধীনৰ ফালৰ পৰা স্পষ্টভাৱে কোৱাৰ পিছতে আলফা স্বাধীনৰ ফালৰ পৰা আচলতে স্পষ্ট তথ্য প্ৰকাশ কৰাৰ পিছতেই আচলতে এনেদৰেই ইয়াত বোমাতংক সংযোগৰ যি আচলতে তথ্য প্ৰকাশ পাইছিল সেই তথ্য প্ৰকাশৰ পিছতে আচলতে এনেদৰে বম স্কোৱাডৰ লোকসকলো আহিছে বম স্কোৱাডৰ লোকসকলে আচলতে এনেদৰে বোমা বিচাৰি বোমাতংক বিচাৰি এনেদৰে আচলতে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে আৰু আমি আপোনালোকক সেয়া এক্সক্লুচিভ ভিজুৱেল এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া পাণবজাৰ গাৰ্লছ হাইস্কুলৰ সমীপত গাৰ্লছ হাইস্কুলৰ সন্মুখৰ ভাগৰ দৃশ্যাংশ আৰু এনেদৰেই বোমাতংক সংযোগৰ তথ্য ইতিমধ্যে লাভ কৰিছে আৰু যিটো ঘুমটিৰ কথা কোৱা হৈছে সেই ঘুমটিটোৰ গোটেই আচলতে চোৱা চিতা কৰা হৈছে তেওঁলোকে তাত কোনো ধৰণৰ বোমাতংক কিন্তু বৰ্তমান মুহূৰ্তলৈকে লাভ কৰা নাই সেই বম স্কোৱাডৰ লোকসকলেও কোনো ধৰণৰ আচলতে বোমাতংক লাভ কৰাৰ তথ্য কিন্তু এই মুহূৰ্তত এতিয়ালৈকে কিন্তু লাভ কৰা নাই যিহেতু এটা কথা স্পষ্ট যে স্বাধীনতা দিৱসৰ দিনটোত ৭৮ সংখ্যকে স্বাধীনতা দিৱসৰ এই দিনটোত এনে অনাকাংক্ষিত ঘটনাটো কিন্তু এটা চিন্তনীয় বিষয় হৈ পৰা পৰিলক্ষিত হৈছে যেহেতু এনেধৰণৰ ঘটনা হয়তো নজিৰবিহীন এটা ঘটনা বুলি ক'ব লাগিব এনেধৰণৰ ঘটনা হয়তো আজিলৈকে স্বাধীনতা দিৱসৰ দিনটোত হয়তো এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাই আৰু এই নজিৰবিহীন ঘটনা এয়া আমি আপোনালোকক দেখুৱাইছোঁ যেহেতু মহানগৰীৰ ৮টাকৈ স্থান সমান্তৰালকৈ অসমৰ প্ৰায় ২৫টাকৈ স্থানত ইতিমধ্যে বোমাতংক সংযোগৰ তথ্য ইতিমধ্যে আৰক্ষী প্ৰশাসনক জনাইছে আলফা স্বাধীনৰ ফালৰ পৰা আচলতে জনোৱা হৈছে আৰু আমি আপোনালোকক সেয়া দেখুৱাইছোঁ এয়া হৈছে পাণবজাৰৰ দৃশ্যাংশ গাৰ্লছ হাইস্কুলৰ সমীপৰ ভাগৰ দৃশ্যাংশ গাৰ্লছ হাইস্কুলৰ সন্মুখৰ ভাগৰ মতিলাল নেহেৰু পথৰ ইয়াৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ এক প্ৰকাৰে আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে যিহেতু মহানগৰীৰ প্ৰায় ৮টাকৈ স্থানত ইতিমধ্যে এনেদৰে বোমাতংক সংযোগৰ তথ্য লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি আপোনালোকক সেয়া ভিজুৱেল এই মুহূৰ্তত দেখুৱাইছোঁ এয়া বম স্কোৱাডৰ লোকে আচলতে এনেদৰে অভিযান চলোৱা পৰিলক্ষিত হৈছে এনেদৰে আচলতে অভিযান চলাইছে আৰু এতিয়ালৈকে কিন্তু কোনো ধৰণৰ তথ্য এতিয়ালৈকে কিন্তু বোমা সংযোগৰ কোনো ধৰণৰ তথ্য আচলতে ইয়াত লাভ কৰা হোৱা নাই কিন্তু হস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসনৰ লোক ইয়াৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে মতিলাল নেহেৰু পথেৰে যাতে আচলতে কোনো লোক অহা যোৱা কৰিব নোৱাৰে বা কোনো লোকে যাতে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে সেয়া সম্পূৰ্ণৰূপে আচলতে বন্ধ কৰি দিয়া হৈছে সম্পূৰ্ণ পথ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু মই কৈছোঁৱেই ঠিক পাণবজাৰ আৰক্ষী চকীৰ ঠিক 200 মিটাৰ আঁতৰতে আচলতে এই ঘটনা সংঘটিত হৈছে সমান্তৰালকৈ যি আচলতে কমিশ্যনাৰ অফ পুলিচ কমিশ্যনাৰৰ কাৰ্যালয়ৰ ঠিক 500 মিটাৰ দূৰতেই এনেদৰে আচলতে এই কাৰ্য সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু প্ৰতি মুহূৰ্ততেই এই ঠিক পাণবজাৰ যি ব্যস্ত অঞ্চল আছে সেই ব্যস্ত অঞ্চলটোত প্ৰতি মুহূৰ্ততে আৰক্ষী প্ৰশাসনৰ লোকসকলে আচলতে ইয়াত হস্তম হৈ পৰা দেখিবলৈ পোৱা গৈছে প্ৰতি মুহূৰ্ততেই যিহেতু আৰক্ষী প্ৰশাসনৰ লোকসকলে আচলতে ইয়াত গিজগিজাই থাকে আৰু সেই স্থানতেই এনেদৰে আচলতে বোমাতংক সংযোগৰ যি প্ৰসংগ আহিছে বা বোমা সংযোগৰ প্ৰসংগ যি আচলতে এনেদৰে আহিছে আৰু সেয়া সকলোতকৈ এটা ডাঙৰ চিন্তনীয় এটা বিষয় হিচাপে পৰিলক্ষিত হৈ পৰা দেখিবলৈ পোৱা গৈছে বৰ্তমান মুহূৰ্তত আৰু এনেদৰে ইতিমধ্যে অভিযান চলাইছে বম স্কোৱাডৰ লোকে আচলতে অভিযান চলাইছে আৰক্ষী প্ৰশাসনৰ লোকসকলেও আচলতে সহযোগিতা কৰা দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰে আতংকময় পৰিৱেশে বৰ্তমান মুহূৰ্তত বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু আমি আপোনালোকক সেয়া পাণবজাৰৰ পৰা ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰেই অভিযান অব্যাহত আছে ইয়াত ফায়াৰ ব্ৰিগেডৰ লোকসকল আহিছে স্পেচিয়েল টিম ইতিমধ্যে ইয়ালৈ আহিছে সমান্তৰালকৈ বম স্কোৱাডৰ যিসকল লোক আছে বম স্কোৱাডৰ লোকসকলো আচলতে ইয়ালৈ আহি বৰ্তমান মুহূৰ্তত এয়া বোমাতংক বিচাৰি অভিযান চলোৱা পৰিলক্ষিত হৈছে
মই কৈছোঁ যে ব্যস্ত অঞ্চল প্ৰতি মুহূৰ্ততেই হাজাৰ হাজাৰ লোকৰ ইয়াত উপস্থিতি পৰিলক্ষিত হয় সমান্তৰালকৈ পুলিচ কমিশনাৰৰ কাৰ্যালয়ৰ পৰা ঠিক 500 মিটাৰ দূৰত সমান্তৰালকৈ যি আচলতে পাণবজাৰ যি আৰক্ষী চকী আছে সেই পাণবজাৰ আৰক্ষী চকীৰ ঠিক 200 মিটাৰ আঁতৰত এনেদৰে আচলতে বোমাতংক সংযোগৰ তথ্য সদৰি কৰিছে আলফা স্বাধীনৰ ফালৰ পৰা আৰু তাৰ পিছতেই প্ৰতি মুহূৰ্ততেই হস্তম হৈ পৰা পৰিলক্ষিত হৈছে এয়া বম স্কোৱাডৰ টিম সমান্তৰালকৈ আৰক্ষী প্ৰশাসনৰ লোকসকল এতিয়ালৈকে যেটো স্পষ্ট তথ্য এতিয়ালৈকে লাভ কৰা হোৱা নাই কিন্তু এনেদৰে আচলতে দেখুৱাইছো মই এনেদৰে দেখুৱাবলৈ সক্ষম হৈছো যেটো এতিয়ালৈকে স্পষ্ট তথ্য লাভ কৰা নাই হয়তো কিছু অভিযান চলাইছে অভিযানৰ পিছতে আচলতে স্পষ্ট হৈ পৰিব যে এয়া আচলতে ইয়াত কিমান দূৰ সংযোগৰ তথ্য লাভ কৰিছে বা কিমান দূৰ ইয়াত বোমাতংক সংযোগ কৰা হৈছে কিছু যদি জুম কৰা হয় ক্যামেৰাটো তেতিয়াহলে দেখিবলৈ পাব যে কিছু হয়তো বস্তু তাত উপস্থিতি পৰিলক্ষিত হৈছে কিছু বস্তু হয়তো তাত পাইছে যাৰ বাবে এনেদৰে আচলতে বম স্কোৱাডৰ লোকৰ টিম সকল আচলতে এনেদৰে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে আৰু আমি আপোনালোকক দেখুৱাইছো ইয়া হৈছে গাৰ্লছ স্কুলৰ সন্মুখৰ ভাগৰ দৃশ্যাংশ পাণবজাৰ গাৰ্লছ স্কুলৰ সমীপৰ ভাগৰ দৃশ্যাংশ মতিলাল নেহেৰু পথৰ দৃশ্যাংশ ইয়া আমি আপোনালোকক ইয়া দেখুৱাইছো এনেদৰে আচলতে এনেদৰে হয়তো উপস্থিতি পৰিলক্ষিত হৈছে এনেদৰে আচলতে উপস্থিতি পৰিলক্ষিত হৈছে এক্সক্লুসিভ ভাৱে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াত ঠিক প্ৰায় নিশ্চিত হৈ পৰিছে যে ইয়াত বোমাতংক যি সংযোগৰ তথ্য ইতিমধ্যে লাভ কৰিছিলে বোমাতংক সংযোগৰ তথ্য ইতিমধ্যে সদৰি কৰা হৈছিল আলফা স্বাধীনৰ ফালৰ পৰা হিয়া প্ৰায় নিশ্চিতি ইতিমধ্যে দিয়া হৈছে হিয়া নিশ্চয়তা ইতিমধ্যে ইয়াত পোৱা গৈছে আমি আপোনালোকক হিয়া দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত